So hey guys, কি খবৰ আপোনালোকৰ হাগৰু হলে আছে ফাৰ্স্ট আপডেটটো হল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰৰ ওপৰত যোৱাকালি তেওঁ ফেসবুকত লাইভ আহি এডিআৰইৰ ফলাফল যে 7 মাৰ্চত ঘোষণা কৰা হ'ব তাৰ বিষয়ে জনোৱাৰ কথা আপোনালোকে নিশ্চয় গম পায়ে চাগে ইয়াৰ লগতে তেওঁ এসআই পৰীক্ষাৰ ফলাফল যে 6 মাৰ্চ আৰু কনিষ্টেবল এবি আৰু ইউবিৰ ফলাফল 12 মাৰ্চত ঘোষণা কৰা হ'ব বুলিও জনালে এতিয়া কথা হল আপোনালোকৰ বহুতে হয়তো নিশ্চয় জানেই যে ডিগ্ৰী কৰা সকলে 4th গ্ৰেডৰ এক্সাম দিব নালাগে নিয়মমতে কিন্তু তাৰ পিছতো বহুতে এই নিয়ম ভংগ কৰি এক্সামত বহে যাৰ আপত্তি মুখ্যমন্ত্ৰীক বহুত লৰা চলিয়ে দিছিল তাৰ ওপৰতে ৰিয়েক্ট কৰি তেওঁ লাইভত এই বুলি কৈছিল যে বহুত লৰা চলিয়ে মোক কৈ থাকে যে চতুৰ্থ শ্ৰেণীৰ পৰীক্ষাত বিএ পাছ কৰা লৰায়ো পৰীক্ষা দিছে এতিয়া কথাটো হল আমি কোনোবাই যদি নিজকে সৰকাৰক ফাঁকি দি পৰীক্ষা দিয়ে তদন্ত নোহোৱালৈকে মুখ্যমন্ত্ৰীয়ে গম পাব নোৱাৰে কেতিয়াবা আপোনালোকে এনেকে মোক ফেসবুকত লিখে টুইটাৰত লিখে যেন মই সব গম পাওঁ কোনোবা লৰা এজনে যদি বিএ পাছ কৰিও নিজৰ যোগ্যতাটোক লুকুৱাই পেলাই চতুৰ্থ শ্ৰেণীৰ পৰীক্ষাত আবেদন কৰে মুখ্যমন্ত্ৰীজনে কেনেকে গম পাব আপোনালোকে খবৰ দিব আপোনালোকক আমি সুবিধা দিম যে এনে যিসকল লোকে আপোনালোকে দেখিব যে লিখিত পৰীক্ষাত পাছ কৰিছে কিন্তু এডুকেশ্যনেল কোৱালিফিকেশ্যনক তেওঁলোকে লুকুৱাই ৰাখিছে আমি সুবিধা দিম আপোনালোকক অভিযোগ দিয়াৰ বাবে যাতে অৰেল পৰীক্ষা হোৱাৰ আগতে বা মৌখিক পৰীক্ষা হোৱাৰ আগতে আমি আপোনালোকৰ অভিযোগবোৰ নিৰ্দিষ্ট ইউনিভাৰ্চিটি লগত কথা পাতি আপোনালোকৰ অভিযোগবোৰ যাতে আমি নিষ্পত্তি কৰিব পাৰো ৰিসেন্টলি অসমৰ কাৰ্বি আংলঙৰ 8 বছৰীয়া ভাইৰেল হৈ থকা বিনিতা চেত্ৰীৰ কথাটো আপোনালোকে জানে যিয়ে ব্ৰিটেইনছ গট টেলেণ্টত খুব সুন্দৰ নৃত্য কৰি সকলোৰে আনকি তাত থকা বিচাৰক সকলোৰ মন মুগ্ধ কৰিছে আৰু এই ভিডিঅটো বহুতে সোশ্যাল মিডিয়াত শ্বেয়াৰো কৰি আছে বিনিতা চেত্ৰীৰ ওপৰত ৰিয়েক্ট কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে লাইভত এই বুলি কৈছে যে আজি এটা ভাল খবৰ দিওঁ মই পাহৰিয়ে গৈছিলো অসমৰ কাৰ্বি আংলঙৰ বিনিতা চেত্ৰী 8 বছৰীয়া ছোৱালী ব্ৰিটেইন গট টেলেণ্ট নামৰ অনুষ্ঠানটোত যি ধৰণে প্ৰদৰ্শন কৰিলে সঁচাকৈয়ে মনটো গৌৰৱেৰে উফন্দি উঠিলে অসমৰ টেলিভিছন চেনেল বিলাকতো আজি সেই বিষয়ে ধুনীয়াকৈ নিউজ আহিছে মোৰ টুইটাৰতো মই দিছো ফেসবুকতো দিছো আপোনালোকে চাব কণমানি বিনিতাই কেনেকে হাত সাগৰ পাৰ হৈ আমাৰ অসমৰ ধ্বজা উচ্চ শৃংগত আৰোহণ কৰোৱালে আপোনালোক সকলোৱে তাইৰ অনুষ্ঠান চাব ইমান ধুনীয়া নাচিছে আৰু ইমান ধুনীয়াকৈ স্মাৰ্টলি কথাৰ উত্তৰ দিছে সঁচাকৈয়ে আজি মনবোৰ কৰবাত যেন পূৰ্ণ হৈ উঠিলে বিনিতাৰ সুদীৰ্ঘ আৰু সুন্দৰ জীৱন এটাৰ বাবে মা কামাখ্যাৰ ওচৰত প্ৰাৰ্থনা জনালো এতিয়াইছো নেক্সট আপডেটলৈ এই আপডেটটো হল OLXত ভাড়াঘৰৰ নামত কৰা স্কেমৰ ওপৰত ৰিসেন্টলি গোৱালপাৰাৰ সাহিনুৰ নামৰ এজন যুৱক আৰক্ষীৰ জালত পৰিছে গুৱাহাটীৰ সাইবাৰ থানাত EFIR ৰুজু কৰিছিল ভুক্তভোগী গৰাকীয়ে মানে তেওঁ ভাড়াঘৰ বুকিংৰ নামত আগধন দিছিল সাহিনুৰক তাৰ পিছতে সাহিনুৰ সুমন্তৰ হৈ পৰিছিল আৰু ভাড়াঘৰৰ নামত গুৱাহাটীত সঁচাকৈ বহুতো স্কেম চলি থাকে যেহেতু মই ইয়াত থকা যথেষ্ট দিন হল ডিপমেন্স ব্লগছত এটা প্ৰপাৰ ভিডিঅ' বনাম ভাবিছো সেই কাৰণে যাতে নতুনকৈ অহা লোকসকলৰ বাবে ভাড়াঘৰৰ কাৰণে ইয়াত একো মেজৰ প্ৰব্লেম নহয় অকল গুৱাহাটী বুলিয়ে নহয় বেলেগ ঠাইৰ বাবে ভিডিঅ'টো প্ৰযোজ্য হ'ব এতিয়াইছো নেক্সট আপডেটলৈ এই আপডেটটো হল ভিক্টৰ দাসৰ ওপৰত সো ৰিসেন্টলি তেওঁ ইনষ্টাগ্ৰামত এটা ষ্টৰী দিছে য'ত তেওঁ লিখিছে যে আজিকালি ভাল হৈ লাভ নাই বেয়া হ'ব লাগে এতিয়াইছো নেক্সট আপডেটলৈ এই আপডেটটো কেৰালাৰ হাইকোৰ্টৰ ওপৰত হয় মানে তাৰ ফালৰ পৰা এটা শুনানি দিয়া গৈছে যে যৌন অপৰাধ আদিৰ ক্ষেত্ৰত মহিলাৰ অভিযোগ সত্য নহবও পাৰে মিছা অভিযোগত নিৰীহ পুৰুষক জড়িত কৰা মহিলাৰ বিৰুদ্ধে আৰক্ষীয়ে ব্যৱস্থা ল'ব পাৰে এতিয়াইছো নেক্সট আপডেটলৈ এই আপডেটটো হল মানৱ শৰ্মা নামৰ এজন 25 বছৰীয়া বিবাহিত যুৱকৰ ওপৰত আপোনালোকেতো অতুল সুভাষ কেছটোৰ বিষয়ে জানেই সকলোৱে ঠিক তেনেকুৱা এটা ঘটনা পুনৰ হল যোৱা 24 ফেব্ৰুৱাৰী তাৰিখে কিন্তু বহুতে কথাটো নাজানে আসলতে মুম্বাইৰ TCSত মেনেজাৰ হিচাপে কাম কৰা মানৱ শৰ্মাই নিজৰ ৰেসিডেন্সত 24 ফেব্ৰুৱাৰী তাৰিখে কৰিছে আৰু এটা প্ৰায় 7 মিনিটৰ ভিডিঅ' বনাই গৈছে তাৰ আগত য'ত তেওঁক ওয়াইফ নিকিতা শৰ্মা আৰু ইনলছে চলোৱা মানসিক অত্যাচাৰৰ কথা উল্লেখ কৰিছে আৰু পুৰুষৰ বাবে লিগেল প্ৰটেকচন শক্তিশালী কৰাৰ কথাও ভিডিঅ'টোত কৈছে নহলে এনে সময় আহিব যে পুৰুষ নাথাকিবই তেওঁৰ ওয়াইফৰ বেলেগ পুৰুষৰ লগত থকা সম্পৰ্কৰ কথাও ভিডিঅ'টোত কৈছে মানৱ শৰ্মাৰ পৰিয়ালে দিয়া এজাহাৰৰ ভিত্তিত নিকিতা শৰ্মা আৰু তেওঁৰ পৰিয়ালে মাত্ৰ 20 দিনহে জেলত থাকিলে যিটো এটা আচৰিত কথা আসলতে তাৰ পিছত লগালগ বিল পাইছিল তেওঁলোকে আপোনালোকে যদি ইয়াতকৈ বেছি জানিব বিচাৰে তেন্তে বেলেগ নিউজৰ লিংক মই ডেসক্ৰিপচনত দি দিম গৈ চাই ল'ব সো গাইস আজিলে ইমানে নেক্সট ভিডিঅ'ত লগ পাম আৰু এইটো বিষয়ৰ ওপৰত যদি আপোনালোকে কিবা ক'ব বিচাৰে তলত কমেন্ট কৰি জনাব আৰু নতুন যদি আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকন টিপি অল কৰি ল'ব